বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই কাষতে যি আমাৰ আছে বৰুৱাঘাট প্ৰাথমিক বিদ্যালয়, তাতে উপস্থিত হৈছোঁ। আৰু ইয়াতে আমি আজি ভইচ অফ ঝুমুৰৰ অডিশ্যনৰ ব্যৱস্থা কৰিছিলে। ইতিমধ্যে আমাৰ অডিশ্যন সমাপ্ত হৈছে। আমি দেখিবলৈ পাইছোঁ অসম সাৰ্বজনীন ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ উপদেষ্টা এডভাইজাৰ প্ৰদীপ কৰ্মী ডাঙৰীয়া আছে। তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতৰ অনুভৱ কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ ভইচ অফ ঝুমুৰক লৈ আপোনাৰ কি অনুভৱ আৰু কি জনাব বিচাৰিব এইটো বিষয়ে লৈ। সদ্যহতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই পোহৰ যি এটা অসমব্যাপী যি এটা অনুষ্ঠান চলি আছে অডিঅ' ঝুমুৰৰ ওপৰত, তাৰ বাবে প্ৰথমে মই শুভেচ্ছা জনাইছোঁ। লগতে মই গোলাঘাট জিলাৰ হৈ এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যি পদক্ষেপ লৈছে, আমাৰ সহযোগিতা সম্পূৰ্ণ আছে আপোনালোকৰ লগত। আৰ্টছাৰ হৈ যেতিয়া আমি আজীৱন আপোনালোকৰ লগত আছোঁ আৰু আমি এই সময়কণত আপোনালোকে যি অভিযান চলাইছে আপোনালোকে সফল হওক। পোহৰ মানে হ'ল আমাৰ মাজত এটা আশাৰ বন্তি, আৰু আপোনালোকে যি অভিযান চলাই আছে আশাৰ বন্তি যাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ যিমান অঞ্চলৰ যিমান ব্যাপী আমাৰ মানুহখিনি আছে সকলোকে যাতে পোহৰাই তোলক। আমি প্ৰথমে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দেৰগাঁও শাখাৰ তৰফৰ পৰা আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত আমি যিমান কেইজন, আমি খুব কম সময় পাইছিলোঁ, আমি যিমান কেইজনক আজি আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছিলোঁ, তৎসত্বেও এক্সাম চলি আছে, তৎসত্বেও আপোনালোকৰ মাজত যিকেইজন আহি উপস্থিত হ'ল, আমি আশা ৰাখিছোঁ আপোনালোকে এটা আশাৰ বতৰা যাতে গোলাঘাট জিলালৈ এটা আশাৰ বতৰা কঢ়িয়াই আনিব। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনালোকৰ লগত সদায় আছোঁ আৰু পোহৰৰ লগত সদায় থাকিম, এই আশাৰে আপোনালোকক মোৰ চমু বক্তব্য আগবঢ়ালোঁ। ধন্যবাদ জনাইছোঁ তেখেতে পোহৰক বহুত বেছিকৈ অলপ ওপৰ উঠাই দিয়া যেন অনুভৱ কৰিছোঁ। যি কি নহওক তেখেতৰ মনোভাৱখিনি প্ৰকাশ কৰিছে। আমাৰ সৌভাগ্য, আমি দেখিবলৈ পাইছোঁ খুমটাই চাহ বাগিচাৰ যিগৰাকী হেল্থ এছিষ্টেণ্ট বুলি ক'ব লাগিব, তেখেতো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতৰ পৰা জানিব যত্ন কৰিম। আৰু এটা কথা উল্লেখ কৰিব লাগিব, তেখেতেও আহি আমাৰ ইয়াত ধুনীয়াকৈ ঝুমুৰ গীত গাইছে। গতিকে কি ক'ব আজি এই অনুষ্ঠানটোক লৈ? প্ৰথমে আপোনালোকৰ এই পোহৰ চেনেলটোক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে যিটো পদক্ষেপ বা উদ্দেশ্য আগত লৈ আগবাঢ়ি আহি সময় আমাক বিলাই দিলে, বা আমাৰ মাজত থকা বাগানৰ বিশেষকৈ বাগিচা অঞ্চলৰ যিখিনি ঝুমুৰ অডিশ্যন বুলি যিটো প্ৰতিভা অনুসন্ধানী, আচলতে প্ৰতিভা কাৰোবাৰ যদি আছে সেই অনুসন্ধানৰ খাতিৰত আপোনালোকে আহিছে, সেইটো খুব ভাল পদক্ষেপ। আচলতে এটা প্লেটফৰ্ম নাপায় কাৰণে ল'ৰা ছোৱালীবিলাকে, আৰু যিসকল শিল্পী আছে স্থানীয় শিল্পী, প্লেটফৰ্ম নাপায় কাৰণে আগবাঢ়ি যাবলৈ তেওঁলোকে দিশহাৰা হৈ গৈ থাকে। মই ভাবোঁ যে আপোনালোকে যিটো পদক্ষেপ লৈছে সেইটো খুব আটাইতকৈ ভাল আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ এটা পদক্ষেপ হয়, যে আপোনালোকে মাজত আহি, বাগানৰ মাজত আহি যে আপোনালোকে কাৰ প্ৰতিভা কেনেকুৱা ধৰণৰ আছে সেইসকলক যে আপোনালোকে বাছি উলিয়াবৰ কাৰণে আজি যিটো ঝুমুৰ অডিশ্যন প্ৰগ্ৰেম এটা কৰিলে আৰু ইমানখিনি সময় দিলে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু ভৱিষ্যতে আপোনালোকৰ এই শুভ কামৰ ক্ষেত্ৰত সদায় আমাৰ সহায় সহযোগ থাকিব। কি জনাব বিচাৰিব? মই প্ৰথমতে পোহৰ নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আমি বহুত জেগাত বহুত ৰকমৰ এই ঝুমুৰ অডিশ্যনেই হওক বা কম্পিটিশ্যনবিলাক দেখোঁ, কিন্তু তাৰ পৰা মোৰ এটা অনুভৱ হয়, আমাৰ যিখিনি ঝুমুৰ, পৌৰাণিক যিখিনি ঝুমুৰ আৰু এতিয়া আধুনিকতা যিটো ঝুমুৰ, তাৰ পাৰ্থক্য আছে। এই পাৰ্থক্যটোক যাতে আমি সদৌ অসম চাহ জনগোষ্ঠীয়ে আমাৰ একেটা দোলত বান্ধ খাই থাকিবৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া পদ্ধতিত আমি চলিবৰ কাৰণে আৰু আপোনালোকৰ যিটো পদক্ষেপ, এইখিনি যাতে আমাৰ ঝুমুৰৰ লগত এক সন্নিবিষ্ট হৈ থাকিব। অসম সাহিত্য ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ সম্পাদক ডাঙৰীয়া আহি উপস্থিত হৈছে। তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতে অনুভৱ কি ভইচ অফ ঝুমুৰক লৈ, কি জানিব আপুনি ইয়াৰ পৰা? হয়, মই পোনপ্ৰথমে পোহৰ 24 নিউজক মই বহুত ধন্যবাদ দিছোঁ অসম সাৰ্বজনীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যিহেতু আমাৰ যি এইটো ভইচ অফ ঝুমুৰ কম্পিটিশ্যন এটা তেখেতলোকে এটা উদ্যোগ লৈছে। আমি অসম সাৰ্বজনীন ছাত্ৰ সন্থা হিচাপে বহুত ধন্যবাদ দিছোঁ, কি যিহেতু প্ৰতিটো গাঁৱে ভূঞেৰ ভিতৰত বাহিৰে সোমাই থকা বহুতখিনি প্ৰতিভা আমাৰ
আছে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকল যি নেকি ফুটি ওলাব পৰা নাই আজি তেখেতলোকে যি গাঁৱে গাঁৱে সোমাই গৈ এইবোৰ মানে ভইচ অফ কম্পিটিশ্যনত তেখেতলোকে বিচাৰি বিচাৰি উলিয়াইছে আমি বহুত বহুত সুখী তেখেতলোকক লৈ পেলাই আৰু পোহৰ নিউজক আমি অসম স্বাধীন ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। নিশ্চয় সুন্দৰকৈ কথাখিনি কৈছে, বৰ বিশেষ নকওঁ, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আশা ৰাখি মই বিদায় লৈছোঁ, ধন্যবাদ।